তিনিচুকীয়াৰ ছাত্ৰৰ মৃত্যুক লৈ উত্তেজনা অব্যাহত দ্বিতীয় দিনৰ প্ৰতিবাদত উত্তাল দেখা পানী ৩১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি সাব্যস্ত প্ৰতিবাদ দোষীক কঠোৰ শাস্তিৰ দাবীত এই প্ৰতিবাদ ছাত্ৰৰ মৃত্যুক লৈ তৎপৰ হৈছে এতিয়া তিনিচুকীয়া আৰক্ষী গ্ৰেপ্তাৰ কৰা হৈছে সেণ্ট পল বিদ্যালয়ৰ অধ্যক্ষ ৰান্ধনী গ্ৰেপ্তাৰ হৈছে আন ৭ গৰাকী অভিযুক্ত ছাত্ৰ আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত বিগত সময়ছোৱাত ND24 দৰ্শকক আমি সবিস্তাৰে জনাই আছো কিদৰে সমগ্ৰ ঘটনাৰ সূত্ৰপাত হৈছিল ছাত্ৰৰ মৃত্যুৰ পাছতে এতিয়া কিদৰে দেখা পোৱা গৈছে প্ৰতিবাদী কাৰ্যসূচী ৩১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আৰু আজিৰ দিনটোতে দেখা পোৱা গ'ল সমগ্ৰ ঘটনাক লৈ এই প্ৰতিবাদী কাৰ্যসূচী আৰু ইতিমধ্যে আৰক্ষী তৎপৰ হোৱা পৰিলক্ষিত হৈছে ৭ অভিযুক্ত গ্ৰেপ্তাৰ হৈছে আৰু সমান্তৰালভাৱে যি উত্তেজনা অব্যাহত আছে সেই দৃশ্য আমি আপোনালোকক দেখুৱাইছো এতিয়াও তিনিচুকীয়াত উত্তেজনা অব্যাহত আজি দ্বিতীয়টো দিন আজিও দেখা পোৱা গৈছে প্ৰতিবাদী কাৰ্যসূচী আৰু আজিৰ দিনটোত যি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ছাত্ৰৰ মৃত্যুৰ পাছতে দোষীক কঠোৰ শাস্তি বিহাৰ দাবীত সেই সন্দৰ্ভত আমি আৰু অধিক জানিবৰ চেষ্টা কৰিম আগবঢ়াইছো আমাৰ জাগুনৰ সংবাদদাতা পৰিস্মিতা গগৈৰ এক প্ৰতিবেদন সেণ্ট পল বিদ্যালয়ৰ ছাত্ৰ মৃত্যুৰ ঘটনাক লৈ আজিও উত্তপ্ত হৈ পৰিছে জাগুন লেখাপানী থানাৰ অন্তৰ্গত এই ৩ মাইলত ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি স্থানীয় ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে যুৱকজনৰ দুখীয়ে হত্যাকাৰীয়ে যাতে ন্যায় পায় তাৰ দাবীৰে এনেধৰণে ৰাজপথলৈ ওলাই আহিছে শ শ মহিলা আৰু স্থানীয় ৰাইজসকল বিভিন্ন দল সংগঠন উপস্থিত আছে ইয়াতে আৰু যিসকলে লোকে তেওঁলোকে এই যি ঘটনাৰ প্ৰক্ৰিয়াৰ তদন্তৰ এক উচিত তদন্তৰ দাবী তুলিছে আৰু দাবী তুলি এনেদৰে ৰাজপথলৈ ওলাই আহিছে আৰু এই ঘটনাৰ সৈতে জড়িত বিদ্যালয়ৰ যি অধ্যক্ষ বিপুল লথা আৰু ৰান্ধনী গংগা বাহাদুৰ লিম্বুৰ লগতে ৭জনকৈ ছাত্ৰক গ্ৰেপ্তাৰ কৰিছে যদিও এই পৰ্যন্তলৈকে এওঁলোকে ক্ষান্ত হোৱা নাই কি বিচাৰে আপোনালোকে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে হয় তিৰাম মৌজাৰ যিহেতু যোৱাকালি তিৰাম মৌজাৰ উদয়পুৰ স্থিত যি সেণ্ট পল স্কুলত এনেকুৱা এটা মৰ্মান্তিক ঘটনা ঘটিলে যিটো ঘটনা আমি ভাবোঁ ক'তো কেতিয়াও ঘটিব নালাগে আমি প্ৰয়াত যিজন ল'ৰা তাত পৰিকল্পিতভাৱে তেখেতক তাত হত্যা কৰা হৈছে আৰু যিহেতু আজি আমি ৰিপৰ্টত আমি পোষ্টমৰ্টম ৰিপৰ্টত আমি পাইছোঁ যে তেখেতে বোলে চেল্ফ হেঙিং কৰিছে আমি এইটো কেতিয়াও নামানো আৰু কেতিয়াও নামানোৱে আমি এইটো কেনেকৈ এনেকুৱা ধৰণৰ ৰিপৰ্ট আহিলে আমি সেইটো আমি আজি মানে আমাৰ প্ৰশ্নবোধক হৈ ৰৈছে আমি ইয়াত ফৰেঞ্চিক তিনিচুকীয়াত যি মানে আমাৰ পোষ্টমৰ্টম হ'ল পোষ্টমৰ্টম ৰিপৰ্টত তাত একদম ক্লিয়াৰকৈ তাত লিখা আছে যে তেখেতে নিজে ছুইচাইড কৰিছে বুলি আমি এইটো কেতিয়াও নামানো আৰু ইয়াৰ উচিত তদন্ত আমি বিচাৰিছোঁ ইয়াৰ হাই লেভেলত আমি ইয়াৰ উচিত তদন্ত বিচাৰিছোঁ আৰু আমি ইয়াৰ পৰা আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ যে ইয়াৰ CBI তদন্ত হ'ব লাগে হাই লেভেলৰ CBI তদন্ত হ'ব লাগে নহ'লে আমি কিন্তু কেতিয়াও ক্ষান্ত নহওঁ আৰু এটা কথা আমি ইয়াত জনাব বিচাৰিছোঁ আমি ইতিমধ্যে আমাৰ এনেকুৱা অনুভৱ হৈছে যে গোটেই ওপৰৰ লেভেলৰ পৰা যে এই তলৰ প্ৰশাসনিক যিটো লেভেল আছে সেই লেভেলটোত চবেই গোটেইখিনিয়ে কথা পাতি মানে মিলামিলি কৰি এনেকুৱা ধৰণৰ এটা ৰিপৰ্ট ওলাইছে বুলি আমি মানে ধাৰণা কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ